আকাশবাণী গুৱাহাটী FM মহাবাহু আৰু প্ৰাগজ্যোতিকপুৰ। এতিয়া আৰম্ভ কৰিছোঁ কৰোনা সজাগতা অনুষ্ঠান প্ৰতিৰোধ। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে মানস প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে। এয়া মই মাইক্ৰফোনটো মানস প্ৰতিম শৰ্মালৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। সমস্যতাকে আমাৰ প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে কাৰিকৰী সহযোগিতা আগবঢ়াইছে অপূৰ্ব মালিয়ে। অৰুণিমা, প্ৰথমে আমি অসমৰ তথ্যৰে আৰম্ভ কৰোঁ। হয়, অসমত আজি আৰু নতুনকৈ 4গৰাকী লোক COVID-19ত আক্ৰান্ত হৈছে আৰু ইয়াকে লৈ এতিয়ালৈ 350 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত সুস্থ হৈছে 57 জন আৰু মৃত্যু হৈছে 4 জনৰ। বহিৰাজ্যলৈ উভতি গৈছে 3 গৰাকী আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 286 গৰাকী ৰোগী। আৰু আজি নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত 2 জন চিৰাঙৰ, তেওঁলোক তেজপুৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল, আন 2 জন যোৰহাটৰ আৰু তেওঁলোক চেন্নাইৰ পৰা আহিছিল। আৰু ইফালে স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে অসমত এতিয়ালৈ COVID-19ৰ সন্দেহত 55,862টা পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু এই সংখ্যা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত উন্নত বুলি খ্যাতি থকা কেৰালাতকৈও অধিক। কেৰালাত 52,771টা পৰীক্ষাহে কৰা হৈছে। আৰু আজি সন্ধিয়া 5:30 বজাত অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে এখন সংবাদমেল সম্বোধন কৰিব। এই সংবাদমেলৰ জৰিয়তে আমি সম্ভৱ আৰু অধিক তথ্য জানিব পাৰিম। হয়, আৰু কালি স্বাস্থ্যমন্ত্ৰীয়ে এটা নতুন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা নতুন টিভি চেনেল এটা মুকলি কৰিছে। হয়, জ্ঞান বৃক্ষ নামেৰে, আৰু এইটো মানে কেবুলৰ জৰিয়তে এই টিভি চেনেলটো আমি চাব পাৰোঁ। আৰু ইয়াত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰম সন্দৰ্ভত আলোচনা কৰা হ'ব। পৰৱৰ্তী সময়ত আমি এই বিষয়ে বিতংভাৱে আলোচনা কৰিম। আৰু কালিৰ দিনটোতে যিহেতু 87 গৰাকী লোক আক্ৰান্ত হৈছিলে ৰাজ্যখনত, গতিকে সংখ্যা বাঢ়ি গৈ আছে। তথাপিও কোনো আতংকিত হোৱা উচিত নহয়। এই সম্পৰ্কে ইতিমধ্যে বিশেষজ্ঞসকলে বাৰে বাৰে কৈ আছে, সাৱধানতা বজাই ৰাখক আৰু শাৰীৰিক ব্যৱধান বজাই ৰাখি পৰিচ্ছন্ন হৈ থাকক, সেইটো গুৰুত্বপূৰ্ণ কথা। আৰু আজি যিহেতু সন্ধিয়া স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কে বিতংকৈ ক'বই, আজি তেখেতে মন্ত্ৰীগৰাকীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয় ভ্ৰমণ কৰি জিলাখনৰ কোৱাৰেণ্টাইন ব্যৱস্থাৰ বুজ লয় আৰু তেওঁ জিলাৰ প্ৰশাসনীয় মুৰব্বীসকলৰ সৈতেও আলোচনাত মিলিত হয়। আৰু মন্ত্ৰীগৰাকীয়ে হিন্দুস্তান কাগজ কলৰ 40খন বিচনাযুক্ত চিকিৎসালয়খন COVID-19 চিকিৎসাৰ বাবে মুকলি কৰিছে আজি আনুষ্ঠানিকভাৱে। হয়, আৰু যদি আমাৰ ভাৰতৰ সামগ্ৰিক তথ্য আমি জনাব পাৰোঁ। হয়, ভাৰতত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত COVID-19 আক্ৰান্ত ৰোগীৰ সুস্থ হোৱাৰ হাৰ 41% বৃদ্ধি হৈছে। এয়া ভাল কথা বুলি ক'ব লাগিব। আৰু 56% চিকিৎসাধীন, মুঠ আক্ৰান্তৰ 3%হে মৃত্যু হৈছে। কিন্তু সংখ্যাৰ হিচাপত দেশত মুঠ আক্ৰান্ত 1,32,000 জন। হয়, আমি টিভি চেনেলৰ বিষয়ে প্ৰসংগমে উল্লেখ কৰিছিলোঁ। এতিয়া আমি এই সন্দৰ্ভত বিতংভাৱে কথা পাতিম অসম চৰকাৰৰ প্ৰধান সচিব তথা সমগ্ৰ শিক্ষা অভিযানৰ মিছন সঞ্চালক শ্ৰীযুত বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াৰ সৈতে। হেল্ল' ছাৰ, গুড আফটাৰনুন। প্লিজ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কালি আপোনালোকে যিটো চেনেল লঞ্চ কৰিলে, এই বিষয়ে অকণমান জনাব নেকি, যে ইয়াৰ পৰা আমাৰ কি লাভ হ'ব, কেনেকৈ এইটো চাব পাৰিম, কেনেকৈ এক্সেছ হ'ব? আমি এতিয়া যিটো আপোনালোকৰ লগত মই আগতো কথা পাতি আছিলোঁ আৰু আপুনি মানে আপোনাৰ এই চেনেলতো আপুনি বহুতবাৰ কৈছে যে আমি কিছু এডুকেশ্যন যিটো দি আছিলোঁ, আমি উই হ্যাড গিভেন ইট থ্ৰু ইণ্টাৰনেট এণ্ড থ্ৰু টেলিফোন। কিন্তু কিছু ক্ষেত্ৰত মানে যেতিয়া ইণ্টাৰনেট নাই, সেই ক্ষেত্ৰত কি কৰিব লাগে বুলি আপুনি মোক বাৰে বাৰে সুধিছে। সেইকাৰণে আমি এতিয়া অনাৰেবল মিনিষ্টাৰৰ ইনিচিয়েটিভত এখন নতুন টিভি চেনেলটো, এডুকেশ্যনেল চেনেল নম্বৰ 12 আপুনি আগত আপুনি চাব, সেইটো খুলিছোঁ, য'ৰ পৰা আমি ডিটেইলড কোনটো ক্লাছত কি আমি শিক্ষা দি আছোঁ আমি জনাম। আৰু এতিয়া চলি আছে, এই এডুকেশ্যন চেনেলটো চলি আছে আৰু সিহঁতক মানে টিভিটো চাই সিহঁতৰ ক্লাছটো এতিয়া বাচ্চাবোৰে কৰিব পাৰে। হয়, আৰু ইয়াত মানে কোন বিষয়, কি ছাবজেক্ট থাকিব আৰু কোনে অংশ ল'ব, মানে ইয়াত প্ৰশ্ন ইণ্টাৰেক্টিভ হ'বনে নে কি ধৰণৰ আপোনালোকে পৰিকল্পনা কৰিছে? এইটোতো মানে আমাৰতো টিচাৰটো থাকিবই, তাত লাইভ ষ্ট্ৰিমিংটো আছে আৰু কিছু আমি ৰেকৰ্ডেড ছেশ্যনো কৰিছোঁ। আৰু আমি এইটো আমি ইনফেক্ট আমি প্লান কৰি আছোঁ ইণ্টাৰেক্টিভ কেনেকুৱা আৰু বেছি কৰিব লাগে, তাৰ কাৰণে আমি এডুকেশ্যনেল ডিপাৰ্টমেণ্টৰ পৰা
আৰু আমি প্লান আৰু প্ৰগ্ৰামটো কৰিবলৈ আমি হাতত লৈছোঁ মই কিছু কথাটো ক'ব বিচাৰিছোঁ if you মানে what we are going to do through this educational channelত আমি কেৱল সাবজেক্টে নাই আমি সাবজেক্টটো কৰিমে যিবোৰ ইম্পৰ্টেণ্ট আছে যেনেকুৱা আমাৰ সায়েন্স ম্যাথ ইংলিছ এইবোৰটো যিবোৰ সাবজেক্টছ আছে এইবোৰ সাবজেক্টটো আমি কৰি থাকিমে তাৰ উপৰিও we will also be focusing on important general awareness topics also আমি কোনটো টাস্ক কি কৰিব লাগে কি প্ৰজেক্টছটো কৰিব লাগে আৰু অ্যাসাইনমেন্টছটো কৰিব লাগে আমি আপোনাক আগতো কৈছো যে আমাৰ মানে এটা জেনাৰেল দিকটো আছে যে আমাৰ এডুকেশ্যনটো কেৱল থিওৰিটিক্যালি নাই কিন্তু অলপ প্ৰ্যাকটিক্যালটো হ'ব লাগে আৰু প্ৰ্যাকটিক্যাল দিকত আমি লৈ যাব খুজো ইন ফিউচাৰ so that is a very important direction মই যেটো আপোনাক কৈ আছো that is one direction আৰু আমি আপোনাক কোৱা নিচিনা we will also try to focus কি আমাৰ এটো মাধ্যমেৰে আমি ইংৰাজী যেটো মানে সবে মানে টিচাৰসু বিচাৰিছে and also parents বিচাৰি আছে ইংলিশ এডুকেশ্যন আমি কৰিব লাগে and last thing মই ক'ব বিচাৰো আমাৰ students to they should become leaders মানে এডুকেশ্যন যোগেদি তো মাত্ৰ সাবজেক্টে নাই and they have also to general knowledge নাই but they should also become innovation or innovators to hobo lage innovation to keneko anibo lage এতিয়া আমি চাও যে আমেৰিকাত it is a link based education মানে হতৰ আইডেন্টিফাই কৰে মানে কোনটো ক্ষেত্ৰত মানে আমাৰ ষ্টুডেন্টটো ভাল আৰু এই ষ্টুডেন্ট বিলাকত এই ক্ষেত্ৰত আমি আগ কেনেকৈ বঢ়াব পাৰো মানে so that they become innovators and leaders in that field so এইবোৰ ডাইৰেকশনস to আমাৰ অনারেবল মিনিস্টাৰ কৈতে এক্সপ্লোৰ কৰিব লাগে যে আমি আমাৰ এডুকেশ্যনৰ দিকটো এনেকুৱা হ'ব লাগে যে অসমৰ ভৱিষ্যত উজ্জ্বল হ'ব লাগে so this is one more step আমি through the medium of the TV আমি আৰম্ভ কৰিলো হয় এটা খুব ভাল পদক্ষেপ আৰু দ্বিতীয়তে এটা যেটো লকডাউন চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি আছে আপোনালোকে স্কুলসমূহ বা এই শিক্ষানুষ্ঠানসমূহ কেতিয়া মুকলি কৰিব বা পুনৰ ক্লাছ হ'ব এই বিষয়ে পৰিকল্পনা কৰিছে নেকি তো that is of course the policy government or policy আছে আমাৰ honorable minister আৰু central government যেটো নিৰ্দেশ দিব সেই মতে আমি কৰিম আৰু আমাৰ মানে আপুনি জানে health is also very important আমি যেতিয়া health department ক'ব তেতিয়া আমি খুলিম কিন্তু there are two important classes যেনেকৈ class 10 class 12 যেটো আছে সেই ক্লাসেছৰ কাৰণে আমি কিবাটো আমি বহুতখিনি চিন্তা কৰি আছো আলোচনা we are thinking deeply about that because the 12th class pass for amar lora swaliye tekhatokole they have to write competitive exams a competitive exams bilak yedi likhibo lage heotok eta question bank lage ei karone jua kali amar honorable minister eta inaugurate korile duta platform inaugurate korile eta platform to inaugurate chitu korile is a question bank kind of platform artificial intelligence mane etu questions to answer korile class 10 or class 12 or students to answer to korile teke thokole mane janibo ki subject kiman kini teke kiman kini teke conceptual clarity ase or ki conceptual clarity aru lagibo hebur mane customized student wise ami etu dibo khojisu artificial intelligence based learning especially for class 10 and class 12 students and second thing mane class 12 pass howar pesot yoter ki direction ot jabo lage mane kontu mane keval engineering medicine nai bahut kini careers ase ek career portal hi career guidance ami diboloi ei dutao mane amar honorable minister inaugurate korile apnar proshno jitu asile ki ami ketia khulim etu to moi teneko uttar to dibo noaru kintu mane ami digital medium jugedi ক্লাস কি যেতে কুলে এই ডিজিটাল মিডিয়াম যোগেদি তেখেতসকলক আমি যিমানখিনি আমি হেল্প কৰিব লাগে কম্পিটিটিভ এক্সামছ ফেস কৰিবলৈ আৰু ওভাৰঅল পাৰ্সোনালিটি ডেভেলপমেন্ট যেটো হ'ব লাগে এইটো আমি ডিজিটাল এণ্ড টিভি এণ্ড ৰেডিঅ' মিডিয়াম যোগেদি আমি আগবঢ়িবলৈ লৈছো
হয় শ্ৰীযুত চক্ৰৱৰ্তী ডাঙৰীয়া আপুনি আমাক সময় দিলে আৰু আপোনাক পুনৰ জনাবলৈ বিচাৰিছোঁ যে আমি আকাশবাণী এই লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা শ্ৰোতাৰ বাবে আমি কুইজৰ অনুষ্ঠান আয়োজন কৰি আছোঁ আমি আশা কৰোঁ যে পৰৱৰ্তী সময়ত আমি আপোনালোকৰ সৈতে এই ক্ষেত্ৰত সহযোগিতাৰে কুইজৰ অনুষ্ঠান আমি চলাই যাম হয় মই আপোনাক ধন্যবাদ দিছোঁ স্পেচিয়েলি অল ইণ্ডিয়া ৰেডিঅ' মই ধন্যবাদ দিছোঁ ফৰ মেকিং মি ৰিচ টু অল দ্য টিচাৰ্ছ ষ্টুডেণ্টছ আমাৰ ৰেছপেক্টেড টিচাৰ্ছ এণ্ড পেৰেণ্টছৰ মোক এইটো সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ থেংক ইউ ভেৰি মাছ হয় থেংক ইউ ছাৰ তেখেতে টিভি চেনেলটোৰ বিষয়ে ক'লে আৰু লগতে ডিজিটেল প্লেটফৰ্ম কিদৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সহায়ক হিচাপে কাম কৰি আছে এই বিষয়ে তেখেতে জনালে হয় আমি আমাৰ এটা অডিঅ' বাৰ্তা আহিছে আমি ডুবাইৰ পৰা আমালৈ অডিঅ' বাৰ্তা এটা পঠাইছে সুধাশ্ৰী দাসে আমি আজি তাত ঈদৰ উদযাপন হৈ আছে কাইলৈ আমাৰ ইয়াত হ'ব গতিকে আমি এতিয়া সুধাশ্ৰীৰ ওচৰলৈ যাওঁ আৰু আমি সুধাশ্ৰীৰ পৰা এইটো সুধো অভাৰ টু সুধাশ্ৰী जी मानस मैं सुधाश्री बोल रही हूँ और मैं दुबई से बोल रही हूँ और इस वक्त जो आकाशवाणी गुवाहाटी के ज़रिए जो भी लोग मुझे सुन पा रहे हैं सबसे पहले मैं उन सबको ईद मुबारक बोलना चाहूँगी आप सबको ईद मुबारक और आपको जैसे पता ही होगा कि इन दिस पार्ट ऑफ द वर्ल्ड यहाँ पे दुबई में आप कह लीजिए या फिर पूरे यूएई में कह लीजिए यहाँ पे ईद को बहुत धूमधाम से मनाया जाता है आप कह सकते हैं ये सबसे बड़ा त्यौहार है यहाँ का लेकिन इस बार बहुत फीका लग रहा है यहाँ का जो माहौल है बहुत ही फीका हो गया है यहाँ का माहौल और मैं बताना चाहूँगी कि इस बार जो ईद है उसको काफ़ी हद तक रेस्ट्रिक्ट किया गया है क्योंकि ये एक ऐसा ओकेजन है जहाँ पे कि लोग मिलने जाते हैं अपने सगे संबंधियों को कह लीजिए या फिर अपने दोस्तों को कह लीजिए लेकिन इस बार गवर्नमेंट की तरफ से मना किया गया है कि कोई अपने घर में जो ईद की पार्टियाँ रखी जाती हैं आप पार्टियाँ ना रखें या फिर लोगों से आप बाद में मिल लें या फिर आप फ़ोन पे उनको विश कर लें लेकिन आप अवॉइड करें कि जैसे किसी के घर में जाके दोस्तों के साथ आप ना मिलें या फिर कोई गैदरिंग या पार्टी ना करें तो काफ़ी रिस्ट्रिक्ट कर दिया गया है और ये जो यूएई है यहाँ पे हर साल इसी टाइम में आज जो आसपास के पड़ोसी जो देश हैं आप सऊदी अरेबिया कह लीजिए या फिर ओमान कह लीजिए वहाँ से बहुत लोग आते हैं यहाँ पे सेलिब्रेट करने के लिए क्या क्योंकि यहाँ पे काफ़ी सारे अम्यूज़मेंट पार्क्स हैं काफ़ी सारे मॉल्स हैं तो इस वजह से पूरी फैमिली इंजॉय करती है यहाँ पे आके और ढेर सारी यहाँ पे ऑफ़र लगे रहते हैं ताकि लोग आएँ तो आप कह लीजिए कि अगर पूरे दुबई में अगर आप देखें तो बहुत सारे आपको सऊदी अरेबिया या फिर ओमान की गाड़ी नज़र आएंगी तो उन लोग या तो बाय एयर आते हैं या तो बाय रोड आते हैं लेकिन इस बार का जो माहौल है यहाँ पे जो अभी देखने को मिल रहा है ऐसा इस बार कुछ भी नहीं है क्योंकि ये पूरा कट ऑफ कर दिया गया है कि बाहर का कोई भी आदमी यहाँ पे अभी नहीं आ सकता तो आप कह लीजिए कि पूरी एक सूखी तरह की जो दिख रही है यहाँ पे जो ईद का जो माहौल है आप कह सकते हैं कि वो बिल्कुल वैसा नहीं है जिस तरह के हम यहाँ पे देखते आए हैं और ख़ास तौर पे ये टाइम पे यहाँ पे बहुत सारी शॉपिंग्स होती हैं जो ईद की ख़रीदारी होती है वो बहुत सारे शॉपिंग्स होते हैं लेकिन क्योंकि यहाँ पे मॉल्स का जो टाइम है उसको कम कर दिया गया है और लोगों को बाहर जाने से मना किया जा रहा है कि आप सोशल डिस्टेंसिंग को मेंटेन रखें या बाहर ना जाए तो जो ऑनलाइन की जो शॉपिंग्स हैं यहाँ पे काफ़ी इस बार बढ़ गई हैं तो पूरे अगर आप देखें कि ईद यहाँ पे जो कैसे मनाई जा रही हैं और इस बार जो नमाज भी पढ़ते हैं वो उनको कहा जा रहा है कि लोगों को आप घर में बैठ के आप नमाज अदा करें इसके लिए आपको कोई मॉस्क में जाने की ज़रूरत नहीं है আমাক সুধাশ্ৰীয়ে ডুবাইৰ পৰা জনালে মধ্যপ্ৰাচ্যৰ তাত দেশসমূহত কিদৰে হৈছে ঘৰতে থাকি তেখেতসকলে ধৰ্মীয় কাম কাজ চলাই আছে আমাৰ গোৱালপাৰাৰ সংবাদদাতা জনাইছে যে মেঘালয়ৰ পানীত হ'লে গোৱালপাৰাৰ লক্ষীপুৰ আৰু আগিয়া সংযোগী এটা ৰাজ্যিক ঘাইপথৰ কিছু অংশ পানীয়ে ছিঙি নিছে হয় এয়া গোৱালপাৰাৰ পৰা আমাৰ সংবাদদাতাই তথ্য জনাইছে আমি এতিয়া লখিমপুৰলৈ যাওঁ লখিমপুৰৰ আমাৰ সংবাদদাতা আমাৰ জিতুমণি নিয়োগ আছে আমি তেওঁৰ সৈতে কিছু কথা পাতোঁ হেল্ল' জিতুমণি আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ হয় নমস্কাৰ এতিয়া COVID-19 একে শাৰীতে এতিয়া বানৰ সমস্যা আৰম্ভ হৈছে গতিকে প্ৰথমে জিলাখনৰ স্থিতিৰ বিষয়ে জনাব নেকি
হয়, মই প্ৰথমে সমগ্ৰ শ্ৰোতাসকলক মই জিলাখনৰ বিষয়ে জনাব বিচাৰিছো। জিলাৰ ইতিমধ্যে যোৱাকালি উপায়ুক্তই এখন সংবাদমেল দিছিলে, তাত স্পষ্ট কৰিছে যে লখিমপুৰ জিলাত এতিয়ালৈকে বহিৰাজ্যৰ পৰা 664 জন লোক আহিছে আৰু 163 জন লোক আকৌ নতুনকৈ আহিছে। আৰু তেওঁলোকে আশা কৰিছে যে যিহেতু লখিমপুৰ জিলাৰ পৰা বহিৰাজ্যত এতিয়ালৈকে মুঠ 18,000 লোক আছে, তাৰ ভিতৰতে অধিকাংশ লোক আহিব বুলি তেওঁলোকে ধাৰণা কৰিছে আৰু তাক লৈ ইতিমধ্যে ইয়াতে সকলো ব্যৱস্থা কৰা হৈছে। বিশেষকৈ সকলোকৈ ডাঙৰ সমস্যা হৈছে কোৱাৰেণ্টাইন যিখিনি কেন্দ্ৰ সেইখিনি ঠিক কৰা। আৰু এতিয়া উপায়ুক্তই প্ৰকাশ কৰা মতে যথেষ্ট কোৱাৰেণ্টাইন কেন্দ্ৰ ঠিক কৰা হৈছে আৰু এতিয়া উপায়ুক্তৰ হাতত যি সুবিধা আছে, তেওঁ ডক্টৰ জীৱন বিয়ে তেওঁ প্ৰকাশ কৰিছে যে ইয়াতে 2100 বিচনা 2165খন বিচনা ইতিমধ্যে সাজু হৈ আছে। আৰু একেধৰণে যদি চোৱা যায় যে ইয়াতে যি চিকিৎসকৰ যিটো দল, আমাৰ হাতত যি তথ্য আহি পৰিছে, ইয়াৰ যি যুটীয়া সঞ্চালক তেওঁ প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগৰ ডক্টৰ গুণীন গগৈ, তেওঁৰ ফালৰ পৰা আমাক জানিব দিছিলে যে ইয়াতে 80 জন ডাক্তৰ দিনে ৰাতিয়ে কামত লাগি আছে আৰু একেধৰণে নাৰ্ছ লাগি আছে 298 গৰাকী আৰু একেধৰণে আশা কৰ্মী প্ৰায় 4,000, এনেধৰণে অংগনাবাদী কৰ্মী আছে। এটা ডাঙৰ টিম লাগি আছে সমগ্ৰ লখিমপুৰ জিলাত। গতিকে এইটো এটা ভাল খবৰ লখিমপুৰবাসীৰ কাৰণে। দিনে ৰাতিয়ে তেওঁলোকে লাগি আছে আৰু এতিয়ালৈকে যিহেতু লখিমপুৰত নতুনকৈ 4 জন যিহেতু COVID-19 পজিটিভ চিনাক্ত হৈছিলে, যি তেজপুৰ কোৱাৰেণ্টাইনত আছিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ। আৰু তাৰ উপৰি দেখা গৈছে প্ৰথম যিজন হৈছিলে বাবু আলী নামৰ, তেওঁ ইতিমধ্যে সুস্থ হৈ উঠিছে। এইটো এটা ভাল খবৰ লখিমপুৰবাসীৰ কাৰণে। গতিকে এতিয়া COVID-19ৰ ক্ষেত্ৰত এটা কথাই ক'ব পাৰি যে জিলা প্ৰশাসন সষ্টম হৈ আছে আৰু সমগ্ৰ সকলো ঠাইতে আৰু বিশেষকৈ এতিয়া প্ৰতিটো ব্লকতে এটা কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱাৰ কথা ঠিক কৰিছে আৰু ইতিমধ্যে তাৰ সকলো কাম চলি আছে আৰু পঞ্চায়তবোৰক এই দায়িত্ব দিয়া হৈছে। আৰু যদি আমি বানপানী দিশলৈ যাওঁ, এতিয়া পৰহিৰ পৰা অনৰ্গল বৰষুণ আৰু তাতে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলত ৰঙা নদীত যথেষ্ট জলপৃষ্ঠ বৃদ্ধি পাইছে, যাৰ ফলত 10খনকৈ গাঁও বুঢ়াইছে আৰু যি 10খন গাঁও বুঢ়াইছে সেই 10খন গাঁও ৰঙা নদীৰ গৰ্ভত থকা, আচলতে ৰঙা নদীৰ ভিতৰত থকা। আৰু তাৰ মাজত যেনেকে বৰবিল, মাজৰ চাপৰি, 5 নৈ, 1 নং, 2 নং বুলি এনেকুৱা ধৰণৰ একাংশ গাঁও আছে, সেইখিনি ডুবাইছে। আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰশাসনৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে বানপানীৰ লগত মোকাবিলা কৰিবৰ কাৰণে এক সুকীয়া ব্যৱস্থা এইবাৰ গ্ৰহণ কৰা হৈছে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি। এইবাৰ যিখিনি ইয়াতে শিবিৰ হ'ব বানাক্ৰান্তৰ কাৰণে, সেই শিবিৰসমূহত যাতে সামাজিক দূৰত্ব বজাই ৰাখিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। তেতিয়া তাৰ কাৰণে অধিক শিবিৰ এবাৰ ল'বলগীয়া হৈছে আৰু এই শিবিৰসমূহ এনেকুৱা ঠাইত ল'বলগীয়া হৈছে য'ত নেকি কোনো অসুবিধাৰ সৃষ্টি নহয়, যাতে বানাক্ৰান্ত লোকসকলে আকৌ বানপানীৰ আক্ৰান্ত হৈ আহি কোভিডৰ লগত যুদ্ধ কৰিবলগীয়া নহয়। গতিকে তেনেকুৱা এক পৰিৱেশ, গতিকে দুইফালে জিলা প্ৰশাসনে দায়িত্ব ল'বলগীয়া হৈছে আৰু তেনেধৰণে লোৱা পৰিলক্ষিত হৈছে। হয়, জিতুমণি আপোনালৈ ধন্যবাদ। লখিমপুৰৰ পৰা তথ্য তেখেতে আমাক জনালে। হয়, গোৱালপাৰা সংবাদদাতাই আমাক জনাইছিলে এই ধৰণৰ তথ্য যে এতিয়া বান সৃষ্টি হৈছে কিছু কিছু ঠাইত। আমি শ্ৰোতাসকলক জনাবলৈ বিচাৰিছোঁ আজি সন্ধিয়া 7:45 মাইগভ আছাম আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ সহযোগিতাত আমি প্ৰজ্ঞা অসম কুইজৰ 3য় খণ্ড প্ৰচাৰ কৰিম। আমাৰ অনুষ্ঠান এই ৰেডিঅ'টো শুনিব পাৰিব স্বাভাৱিকতে, তাৰোপৰি মাইগভ অসমৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আৰু আমাৰ এয়াৰ নিউজ গুৱাহাটীৰ ফেচবুক পেজতো এই অনুষ্ঠান শুনিব পাৰিব। কিন্তু তাত উত্তৰ দিলে এয়া উত্তৰ গ্ৰহণ কৰা নহ'ব, উত্তৰ ক'ত দিব লাগিব, সেই অনুষ্ঠান শুনিলে শ্ৰোতাসকলে পূৰ্বদৰে ফোন নম্বৰ দিম আৰু সেই ফোন নম্বৰত উত্তৰ প্ৰেৰণ কৰিব পাৰিব। কিন্তু 7:45 আমাৰ আকাশবাণী অনুষ্ঠান শুনিব আৰু কুইজত অংশগ্ৰহণ কৰিব। আৰু যিহেতু আপুনি বান পৰিস্থিতিৰ কথা ক'লে, আমাক কেইবাগৰাকীও সংবাদদাতাই জনাইছে তেওঁলোকৰ জিলাসমূহৰ পৰা, নিৰ্দিষ্ট জিলাসমূহৰ পৰা ধুবুৰীত কেনেকুৱা হৈছে এইটো আমাক জনাইছে ধুবুৰীৰ সংবাদদাতাই। আৰু জিলাখনৰ গোলোকগঞ্জ, চাপৰ, বিলাচীপাৰাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে বুলি কৈছে। ধেমাজিত একেদৰে কেইবাখনো গাঁও বানত বুৰ গৈছে আৰু কামৰূপ জিলাতো একে পৰিস্থিতি বুলি আমাক জনাইছে। বৰপেটা জিলাতো হয় বানে দেখা দিছে ইতিমধ্যে। হয়, আৰু ইফালে ধুবুৰীৰ আমাৰ সংবাদদাতাগৰাকীয়ে জনাইছে যে অসম আৰক্ষীয়ে অভিনৱ পন্থাৰে COVID-19ৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছে মুখা পৰিধান কৰি। হয়, আমি এই ছ'চিয়েল মিডিয়াত এই তথ্য লাভ কৰিছোঁ। হয়, আমাৰ আজি সময় প্ৰায় শেষ হৈ আহিলে। আমি বিদ্যালয়ৰ পূৰ্বে পুনৰ জনাব বিচাৰিছোঁ আজি সন্ধিয়া 5:30 5:30 অসমৰ স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল আছে আৰু সন্ধিয়া 7:45 আমাৰ প্ৰজ্ঞা অসম কুইজৰ আমি 3য় খণ্ড প্ৰচাৰ কৰিম। কাইলৈ আমি পুনৰ 1:30 প্ৰতিৰোধ অনুষ্ঠানলৈ উপস্থিত হ'ম। গতিকে তেতিয়ালৈকে ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু শুদ্ধ তথ্যৰ বাবে আকাশবাণী শুনি থাকক। ধন্যবাদ। প্ৰতিৰোধ
কৰোণা সজাগতা অনুষ্ঠানটি শুনিলে অংশগ্ৰহণ কৰিলে মানস প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে সহযোগ কৰিলে অপূৰ্ব মালিয়ে আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ এতিয়া মিড ডে নিউজ শুনিবলৈ পাব Good afternoon. This is All India Radio. I'm Anuja Kumar and with me is Prashant Kumar Sinha with the Midday News. The headlines. Railways to operate 2,600 Shramik special trains to ferry 36 lakh stranded passengers in several parts of the country. Domestic air travel to resume from tomorrow in a graded manner